ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 3 তাৰিখ। আজি বাৰ হ'ব সোমবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি। আজি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ। আজি যুগ হ'ব শুক্ৰ যুগ। আজি কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মীন ৰাশি, তাৰপিছতে মেঘ ৰাশি আৰম্ভ হ'ব পুৱা 6:40 পিছত। আজি জন্মত মীন ৰাশি বিপৱন মৰণত দুখ নাই, যোগিনী নক্ষত্ৰ কোণত। আজি সূৰ্য উদয় হ'ব 5:49 সূৰ্যাস্ত সময় হ'ব 5:21। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো ধৰ্মীয় আৰু সামাজিক কাম কাজত অৰিহণা যোগালে সুখৰ সৃষ্টি হ'ব বুলি কৈছে। আজি লগতে পৰিচয়ৰ সৃষ্টি হ'ব। আজি যোগাযোগ আপোনালোকৰ বৃদ্ধি পাব। অধিক সংবাদ মাধ্যম আৰু বিপণনৰ জ্ঞান আপোনালোকে লাভ কৰক বৰ্তমান সময়ত। ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ দৈনন্দিন জীৱন আৰু ব্যৱসায়ৰ সৈতে জড়িত এক নতুন দিশ লাভ কৰিব পাৰিব। যিকোনো ধৰণৰ বিবাদ হ'লে এই সময়ত ধৈৰ্য আৰু শান্তি বজাই ৰাখক বুলি কৈছে। অন্যথা ই আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। লেনদেন সম্পৰ্কীয় বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'ব বুলি কৈছে। আজি আপোনালোকৰ কষ্ট অনুযায়ী ফলাফল পাব। যদি কোনো আইনী বিবাদ চলি আছে, যিসকলৰ ইয়াৰ সমাধান বিচাৰি পোৱাৰ সম্ভাৱনা আছে। কৰ্মৰত সমস্যাৰ বাবে নিয়োজিত লোকসকলে অলপ মানসিক চাপত থাকিব লগা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত। পৰিয়ালত হাস্যৰস বা মনোৰঞ্জনত এটা ডাঙৰ সময় কটাব। লগতে আজি কৈছে যে বন্ধু বান্ধৱী বা আত্মীয় স্বজনৰ সৈতে অনুষ্ঠিত হ'ব পাৰে এক গেট টুগেডাৰ বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত গধুৰ আৰু মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক। কিছু লোকৰ ৰক্তচাপ বা পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে। চকুৰ ৰোগে অশান্তি দিব পাৰে। গতিকে কাম কাজখিনি কৰোঁতে সাৱধান হওক। জিৰণিৰ প্ৰয়োজন আছে। আজি সুষম ৰুটিন বজাই ৰাখক বুলি কৈছে। ধৰ্মীয় আধ্যাত্মিক স্থানত কিছু সময় কটালে নিশ্চয়কৈ আপুনি মানসিক শান্তি লাভ কৰিব বা আপুনি অধিক ধনাত্মক শক্তি অনুভৱ কৰিব। আজি আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত কৰিব পাৰিব। সম্পত্তি বা যিকোনো বিশেষ প্ৰকল্পৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে। ইতিবাচক ফলাফলো ওলাই আহিব। আজি এটা বিশেষ বস্তু হেৰুৱাৰ বা পাহৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ। গতিকে অসাৱধান নহ'ব। আজি ঘৰৰ এজন বৃদ্ধ স্বাস্থ্যৰ বিশেষকৈ বৃদ্ধ লোকৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে দৈনন্দিন কামত অলপ ব্যাঘাত জন্মিব পাৰে। গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু অলপ কেয়াৰ ল'ব। অলপ তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজিৰ দিনটোত ভ্ৰমণ সম্পৰ্কীয় কিছু কাৰ্যসূচী পিছুৱাই দিওঁতে ভাল হ'ব বুলি কৈছে। বৰ্তমান সময়ত কিন্তু আপোনালোকৰ সময় এনেই আপোনালোকে অযথা অপ্ৰয়োজনীয় সময়বোৰ নেখেদিব। গতিকে সৎ কামত ইউজ কৰক। ব্যৱসায়িক কাম কাজ অনুকূল হ'ব। ধৈৰ্য বজাই ৰাখিব। লাভজনক চুক্তি হ'ব বুলি কৈছে। বেছিভাগ সিদ্ধান্ত অংশীদাৰিত্বৰে সম্পৰ্ক ব্যৱসায়ত ল'ব লাগিব। আজি কোনো সমস্যা হ'লে জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতাই ঘৰৰ পৰিৱেশ সুখদায়ক আৰু অনুশাসিত কৰি তুলিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কটো অধিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। দিনটোৰ শেষৰ দলৈ এচিডিটি বা গেছৰ সমস্যা আপোনালোকক অশান্তি দিব পাৰে বা অসুবিধাৰ সৃষ্টি কৰিব পাৰে। খাদ্যাভ্যাস অতি সুষম কৰি ৰাখক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বৃদ্ধি পাব। আজিৰ দিনটোত বিশেষকৈ অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা যুক্তিৰ পৰা আঁতৰি থাকিব লাগে। নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব লাগে। আনৰ সমস্যাবোৰত জড়িত হৈ নপৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি আপুনি ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু বিশেষ খবৰ লাভ কৰিব পাৰে, যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু নিজৰ দৈনন্দিন কাম কাজ আৰু কামবোৰ পৰিকল্পিতভাৱে সংগঠিত কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। গতিকে ধৈৰ্য ধৰি নিজৰ কামখিনি পৰিকল্পনা কৰা কামখিনি কৰি যাওক। নিশ্চয়কৈ সফল হ'ব। এই সময়ত কৈছে যে বা আজিৰ দিনটোত কোনো অতিৰিক্ত কাম গ্ৰহণ নকৰিব। যিমানখিনি পাৰে সিমানখিনিয়ে কাম কৰক বুলি কৈছে। কামৰ প্ৰেছাৰ যদি আপোনালোকৰ বেছি হয়, কিছু আপোনালোকৰ চিন্তা হ'ব পাৰে, সমস্যা হ'ব পাৰে। গতিকে জোখতকৈ বেছি কামৰ বোজা ল'বৰ কাৰণে হাক দিছে। গতিকে ধ্যান ৰাখক। অন্যথা অত্যধিক ক্লান্তিৰ বাবে ভাগৰৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ আৰু স্বাস্থ্যৰ ওপৰত অলপ নিগেটিভ প্ৰভাৱ পৰিব পাৰে। গতিকে ইয়াৰ বাবে আপোনালোকৰ ব্যক্তিগত কামত কিছু বাধাও আহিব পাৰে। গতিকে অলপ ধ্যান দিব। আজি বাহনখনৰ লগত জড়িত কিছু ডাঙৰ খৰচো কিছু লোকৰ চৰ্চালৈ আহিব পাৰে।
ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত এই সময়ত ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব। এতিয়াৰ বাবে কাম কাজবোৰ লেহেমীয়া হ'ব পাৰে, কিন্তু ধৈৰ্য বজাই ৰাখিলে নিশ্চয়কৈ অনুকূল ফল দিব দিনটোৰ ভিতৰত। কিন্তু এইটো নহয় যে আপোনালোকৰ লাভ নহ'ব, লোকচানেই হ'ব। গতিকে কামখিনি কৰি যাওক, নিশ্চয়কৈ সফল হ'ব। মাত্ৰ পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক বুলি কৈছে। নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পসমূহ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব। আজি উচ্চ পদস্থ বিষয়াসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। আজি ঘৰৰ সকলো সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ সঠিক আৰু আন্তৰিক হৈ থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত যেন কিছু বিসংগতি বা বিচ্ছেদৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত, গতিকে তৰ্ক পেচালবোৰ পৰিহাৰ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ কিছু উন্নত হ'ব। ইতিবাচক প্ৰকৃতিৰ মানুহৰ লগত কিছু সময় কটাওক বুলি কৈছে। আপোনালোকৰ আচৰণৰ দক্ষতাৰ উন্নত হ'ব। আজি আপোনালোকৰ এই গুণটোৱে আপোনালোকৰ প্ৰগতিৰ ক্ষেত্ৰত সহায়ক বুলি প্ৰমাণিত হ'ব। আজি নিজৰ বুদ্ধিমত্তা আৰু চতুৰতাৰ জৰিয়তে আপোনালোকৰ উপযুক্ত প্লেনিং জৰিয়তে বা পৰিকল্পনাৰ জৰিয়তে আপুনি আপোনালোকৰ যোগাযোগৰ সুবিধা ল'ব পাৰিব, আৰু সেইখিনি প্ৰয়োজন আছে। আগবাঢ়ি যাবৰ কাৰণে আপুনি কিবা এটাটো কৰিব লাগিব, কষ্ট কৰিব লাগিব। কিছু আপোনালোকে প্লেনিং কৰি কাম কৰক, পৰিকল্পনা কৰি আগবাঢ়ক, নিশ্চয়কৈ সফল হ'ব। যিকোনো পুৰণি বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান হ'ব পাৰে। আজি ঘনিষ্ঠ বন্ধুৰ লগত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। আজি এই সময়খিনি সম্পৰ্ক নষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ একেবাৰে নিদিলে ভাল হ'ব বুলি কৈছে। যদি আপুনি কোনো বিশেষ কামৰ বাবে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে, তেন্তে নিশ্চিতভাৱে আপোনালোকৰ ব্যয় সাধ্যতাক মনত ৰাখিব। আজি আপোনালোকৰ কষ্টৰ অনুকূল ফলাফল পাবলৈ হ'লে অপেক্ষা কৰিব লাগিব, বিশেষকৈ যুৱক যুৱতীসকলে। আজি ব্যৱসায়ত আপোনালোকৰ বাবে অপেক্ষা কৰি আছে কিছু নতুন কৃতিত্ব বুলি কৈছে। আজি সম্পূৰ্ণ উৎসাহেৰে বিশেষকৈ আদৰণিজনক আগবাঢ়ি যাওক। পৰিকল্পিতভাৱে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰক, ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে ধ্যান ৰাখিব। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ লগ হোৱাৰ সুযোগ পাব বুলি কৈছে। এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু শেষৰ ফাললৈ ভজা আৰু মছলাজাতীয় খাদ্যবোৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত এটা পদ্ধতিগত ৰুটিন বনাই লওক। এচিডিটি, গাঁঠি বিষৰ দৰে কিছু লোকৰ সমস্যা বাঢ়িব পাৰে, গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু বিষৰাশী জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। মিথুন ৰাশি, আজি আপুনি এটা বিশেষ সিদ্ধান্ত ল'ব পাৰে। গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰূপায়ণৰ বাবে আজি দিনটোত শক্তি থাকিব, আত্মবিশ্বাস থাকিব। শিক্ষাৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ মনটো সুখী হ'ব। পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা আজি দিনটোত বৃদ্ধি পাব। এই সময়ত নিজৰ ক্ষমতা আৰু শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক বুলি কৈছে। আজি বিত্তীয় বিষয়ত অতি বুদ্ধিমান আৰু চিন্তাশীলভাৱে সিদ্ধান্ত লোৱা হ'ব। আজি অহাৰ কামত বহুত টকা পইচা খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সম্পৰ্কবোৰ বেয়া হ'বলৈ নিদিব। আজি বয়োজ্যেষ্ঠসকলৰ প্ৰতি উপযুক্ত সন্মান বজাই ৰাখক। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কাম কাজ শৃংখলাবদ্ধ কাম কৰিলে আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব। অদূৰ ভৱিষ্যতে আপোনালোকে লাভজনক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিত সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে। আজিৰ দিনটোত আপোনালোকে বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। মনোৰঞ্জন বা নিজে ভাল লগা কামৰ ক্ষেত্ৰত আপুনি সুখৰ সময় কটাব পাৰিব। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বাবে ক্লান্তি, মানসিক চাপৰ আধিপত্যৰ বিস্তাৰ থাকিব পাৰে। আপোনাৰ জিৰণি আৰু স্বাস্থ্যৰ বাবে সময় উলিওৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি দৈনন্দিন সকলো কাম কাজ পদ্ধতিগতভাৱে আপোনালোকে কৰিব পাৰিব। সম্পত্তি সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত লাভজনক চুক্তি হ'ব পাৰে, গতিকে সাৱধানে কৰিব। গতিকে এই কামবোৰত আপোনালোকৰ মনোযোগ কিন্তু ৰাখক বুলি কৈছে। আজি ঋণৰ ধন ঘূৰাই দিয়াৰ সম্ভৱ। আজিৰ বাজেটৰ কথা মনত ৰখাটো প্ৰয়োজন আছে। আয়তকৈ ব্যয়, ইনকামতকৈ খৰচ আপোনালোকৰ বেছি হোৱাৰ সম্ভাৱনা আছে। আজি কোনো এটা বিষয়ক লৈ ভাই ভনীৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। খঙেৰে নহয়, ঘৰখনত বা পৰিয়ালটোত শান্তিপূৰ্ণভাৱে বিষয়বোৰ নিষ্পত্তি কৰিবলৈ বা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। আজি আপুনি ব্যৱসায়িক বিষয়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰাটো উপযুক্ত হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে অতিৰিক্ত কামৰ বাবে আজি অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। দায়িত্ববোজা বাঢ়িব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ ভাৰসাম্যহীন আচৰণৰ বাবে আৱেগিক দূৰত্বৰ সৃষ্টি হ'ব পাৰে।
নিজৰ আচৰণত কোমলতা বজাই ৰাখক আপোনালোকৰ জীৱনসংগীৰ সমৰ্থনে আপোনালোকৰ মনোবল বৃদ্ধি কৰিব আজি দিনটোৰ শেষৰ অৰ্ধত ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ বদহজমৰ দৰে অভিযোগবোৰ অনুভৱ কৰিব পাৰে অসাৱধান নহ'ব লগে লগে ঔষধ খাওক যদি আপোনালোকৰ হেল্থৰ প্ৰব্লেম চলি আছে ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক কৰ্কট ৰাশি আজি আপোনালোকৰ ওপৰত কিছুমান নতুন দায়িত্ব আহিব পাৰে বা দায়িত্ব বুজা পাব পাৰে আৰু সেই কামৰ বুজাবোৰ অত্যধিক হ'ব গতিকে শিথিলতা বা আপোনালোকে নৰমেলি সেই সমস্যাখিনি বা কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক কামত মনোনিৱেশ কৰক কাৰণ অতি সোনকালে আপুনি শুভ ফল পাব পাৰে আজি ওচৰৰ কিছু লাভজনক ভ্ৰমণৰ সম্ভৱ কিছু লোকৰ আজি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰত আওকাণ কৰি আনৰ কামত ব্যস্ত থাকিব পাৰে যাৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব পাৰে আৰু আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱিত হ'ব পাৰে আজি আৰ্থিক বিষয়ত অতি সাৱধান হওক খৰচ কৰাৰ সময়ত বাজেটৰ কথা কিন্তু মনত ৰাখিব নিয়োজিত লোকসকলে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আনকি ব্যৱসায়িক খণ্ডতো সকলো কাম সুচাৰুৰূপে চলি থাকিব যাৰ ফলত মনত শান্তি আহিব আজি কনসালটেন্সি তেনেকুৱা ধৰণৰ কামত বা সম্পৰ্কীয় কামত বা ব্যৱসায়ত সন্মান আৰু ধন দুইটাৰে আপোনালোকৰ উন্নতি হ'ব জীৱন সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব কিছুদিন ধৰি চলি থকা ভুল বুজাবুজিবোৰ সমাধান হ'ব আৰু সম্পৰ্কবোৰ পুনৰ ঘনিষ্ঠ হৈ পৰিব এই সময়ত পৰিস্থিতি অতি অনুকূল হৈ আছে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ উৎকৃষ্ট ফলাফল পাবলৈ গৈ আছে কষ্ট কৰক মিডিয়াৰ অনলাইন আদিৰ কামত বা মাৰ্কেটিং আদি কামবোৰত কিছু গুৰুত্ব দিয়ক বুলি কৈছে আজি ফোন কলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত কেৱল আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ৰাখক কাৰণ ঘৰখনত আত্মীয় আগমনৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামৰ পৰা বঞ্চিত হ'ব পাৰে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে লাভ কৰক ব্যৱসায়ত ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু আপুনি নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পাব নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে কাৰণ কোনো ধৰণৰ ফাইলৰ কামত ভুল হোৱাৰ সম্ভাৱনা আছে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব যুৱক যুৱতীসকলৰ বিশেষকৈ বন্ধুত্বৰ অধিক শক্তিশালী হৈ থাকিব তেওঁলোকৰ আজি দিনটোৰ শেষৰ ধলৈ ক্লান্তিয়ে আপোনালোকৰ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে ইতিবাচক কামত সময় কটাওক আৰু এটা পদ্ধতিগত আপোনালোকৰ ৰুটিন বজাই ৰাখক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক সিংহ ৰাশি ঘনিষ্ঠ আত্মীয় আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব ৰাজনৈতিক যোগাযোগ হ'ব যেটো লাভজনক হ'ব লগতে প্ৰণালীবদ্ধভাৱে কাম সম্পূৰ্ণ কৰিব পাৰিব সম্পত্তিৰ সম্পৰ্কীয় যিকোনো কাম আজিৰ সম্পূৰ্ণ কৰিব পাৰিব ঋণ লোৱাৰ দৰে বিষয়ত অলপ বাধা আহিব পাৰে ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাস কিন্তু দিনটো কেতিয়াবা আপোনালোকৰ বাবে দুৰ্বলতা হৈ পৰিব পাৰে কিছুমান ক্ষেত্ৰত এই অভাৱবোৰ আপোনালোকে অতিক্ৰম কৰিলে আপোনালোকৰ বহু সমস্যাৰ সমাধান হ'ব আজি যুৱক যুৱতীসকলে ফোন বা বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট কৰিব নালাগে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা অনুকূল গহৰ অৱস্থান ৰৈ গৈছে কৰ্মৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্কই তেওঁলোকৰ কৰ্মৰ দক্ষতা অধিক বৃদ্ধি কৰিব আয়ৰ উৎস আপোনালোকৰ বৃদ্ধি পাব চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব অবিবাহিত মানুহৰ বাবে কিছু ভাল সম্পৰ্কৰ সম্ভাৱনা আছে পৰিয়ালত পাৰস্পৰিক সম্পৰ্কত অধিক মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে আজি অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত আপুনি কিছু সঠিক নিৰ্দেশনা বা গাইডেন্স আপোনালোকে লাভ কৰিব যিয়ে আপোনালোকৰ অৰ্থনৈতিক দিশটোৰ ক্ষেত্ৰত সহায় কৰিব বা অৰ্থনৈতিক দিশত যিকোনো প্ৰচেষ্টা আজি দিনটোত সফল হ'ব পাৰে আপোনালোকৰ প্ৰিয় আকৰ্ষণীয় কামবোৰৰ ক্ষেত্ৰত ভাল লগা আকৰ্ষণীয় কামবোৰত কিছু সময় নিশ্চয়কৈ কটাব ইয়াৰ দ্বাৰা আপুনি মানসিক আৰু শাৰীৰিক শক্তি লাভ কৰিব প্ৰতিকূল পৰিস্থিতিত সাহস হেৰুৱাব নালাগে নিজৰ সামৰ্থ্য আৰু কৰ্মৰ ক্ষমতাৰ ওপৰত বিশ্বাস থাকিলে আপুনি সফলতা লাভ কৰিব আজি আবেগিকতা আৰু এলাহৰ দৰে অভাৱবোৰ নিয়ন্ত্ৰণ কৰক যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট নকৰিব ব্যৱসায়িক খণ্ডত আপোনালোকৰ কৰ্মচাৰীসকলৰ প্ৰয়োজনীয়তাৰ যত্ন লওক বুলি কৈছে তেওঁলোকৰ মনৰ ভাৱবোৰো বুজিব লাগিব বুলি কৈছে অন্যথা তেওঁলোকৰ কৰ্মৰ ক্ষমতা হ্ৰাস পাব পাৰে কমিব পাৰে গতিকে এই দিশটোৰ প্ৰতি বা এই কথাটোৰ প্ৰতি কিন্তু নিশ্চয়কৈ অলপ হ'লেও ধ্যান দিব নিশ্চয়কৈ উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব দিনটো ভাগত যেটো কাম আপুনি অতি সহজ একেবাৰে ইজি বুলি ভাবি আছিল কিন্তু সেই কামটো কিছু অসুবিধাৰ
দিব পাৰে বা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি নথিপত্ৰ কাগজ পত্ৰ আদি অতি সাৱধানে ৰাখক বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু মনোৰঞ্জনমূলক অনুষ্ঠানো কৰা হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত আবেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব আবেগবোৰ বুজি পাব মনৰ ভাৱবোৰ বুজি পাব এইজনে সিজনক ছাপোৰ্ট দিব নিশ্চয়কৈ সফল হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষাৰ্ধত কিছু লোকৰ কান্ধৰ বিষৰ সমস্যা বাঢ়িব পাৰে উপযুক্ত জিৰণি ল'ব লাগিব বুলি কৈছে নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰাটো স্বাস্থ্যৰ বাবে ভাল নহয় বুলি কৈছে গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিব লাগে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি দৈনন্দিন জীৱনত পৰিৱৰ্তন আৰু অনুশাসন আনিব লাগিব আজিৰ দিনটোত আজি বহুদিন ধৰি চেষ্টা কৰি অহা আকাংক্ষিত ফলাফল লাভ কৰাৰ সময় আহি পৰিছে গতিকে যি কামত লাগি আছে যি কষ্ট কৰি আছে সেইখিনি ক্ষেত্ৰত আৰু বেছি হাৰ্ড ৱৰ্কিং কৰক নিশ্চয়কৈ সফল হ'ব গতিকে চেষ্টা কৰি যাওক আৰু আশাবাদী হৈ থাকক নিজৰ পৰিকল্পনা গোপন কৰি ৰাখক আজিৰ দিনটোত অন্যথা আন কোনোবাই আপোনালোকৰ সেইখিনি ক্ষেত্ৰত সুবিধা ল'ব পাৰে শিশুটি শিক্ষাৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ এলেহুৱা নহ'ব বা দুবাৰ চিন্তা নকৰিব গতিকে কামখিনি কৰিবৰ বাবে বেছি ভাবি নাথাকিব কামখিনি কৰক এলাহভাৱে কিন্তু পিছ পেলাব পাৰে ইয়াৰ ফলত কিন্তু আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দলৰ বিপণন সম্পৰ্কীয় কামত যুক্তিসংগত সম্ভাৱনাৰ বিশেষকৈ সফলতা লাভ কৰিব পাৰিব ব্যৱসায়ত উৎপাদনৰ ক্ষমতা বা উৎপাদনৰ দক্ষতা উন্নত হ'বলৈ আৰম্ভ কৰিব আগবাঢ়ি যাব পাৰিব অৰ্থনৈতিক যি অৱস্থা উন্নত হ'ব বুলি কৈছে এই সময়ত বজাৰ সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ পুৰণি দলসমূহৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰাটো লাভজনক হ'ব পাৰে আজি আপোনালোকৰ কামবোৰ বা কাম-কাজবোৰ আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতেও আপোনালোকে শ্বেয়াৰ কৰক বিপৰীত লিংগৰ বন্ধু-বান্ধৱীক লগ পোৱাৰ সময়ত নিশ্চয়কৈ শিষ্টাচাৰ বজাই ৰাখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু বিশেষকৈ খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো বৰ্তমান সময়ত প্ৰয়োজন আছে বা জৰুৰী বুলি কৈছে এজন বিশিষ্ট ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কিছু উৎকৃষ্ট তথ্য লাভ কৰা হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব পাৰস্পৰিক ভাৱনাৰ আদান প্ৰদানো হ'ব নেতিবাচক আবেগৰ বাবে নিজৰ ক্ষতি কৰিব পাৰে গতিকে কাৰোবাক সহায় কৰাৰ সময়ত নিজৰ অৱস্থাটোৰ কথা মনত ৰাখিব অলপ ব্যৱহাৰিক আৰু স্বাৰ্থপৰ হোৱাটো মীন ৰাশি জাতক-জাতিকাসকলৰ বাবে গুৰুত্বপূৰ্ণ নেতিবাচক চিন্তা আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব ব্যৱসায়ত গতি থাকিব কৰ্মৰ ক্ষমতা উন্নত কৰিলে সঠিক ব্যৱস্থা বজাই ৰখা হ'ব কিন্তু সুনাম ধন্য লোকৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব চৰকাৰী কাৰ্যালয়ত কিবা এটা নহয় কিবা এটা ৰাজনীতি চলিব পাৰে আনৰ কাম-কাজত গুৰুত্ব নিদি কেৱল নিজৰ কামত মনোনিৱেশ কৰক স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে দুৰ্বলতা আৰু মৃদু জ্বৰো হ'ব পাৰে কিছু লোকৰ গতিকে স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাশি আজি মিশ্ৰিত ফলাফলৰ সময় ৰাজনীতিৰ লগত জড়িত মানুহে গুৰুত্বপূৰ্ণ দায়িত্ব বা কাম পাব পাৰে আজি তুলা ৰাশি জাতক-জাতিকাসকলে আনৰ প্ৰতি দয়া কৰিও বিশেষকৈ আপোনালোকৰ সন্মান বৃদ্ধি কৰিব পাৰিব যিকোনো ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আপোনালোকৰ সমৰ্থনেও বিশেষকৈ সামাজিকভাৱে আপোনালোকৰ সুনাম বৃদ্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে অচিনাকি মানুহক ধন ধাৰে নিদিব বিশ্বাসো নকৰিব ভুল বুজাবুজিৰ বাবে সম্পৰ্কত বিসংগতি হোৱাৰ সম্ভাৱনা আছে গতিকে তৰ্ক পেচাল নকৰিব ভুল বুজাবুজি হ'বলৈ নিদিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে কাগজৰ কামবোৰ অতি সাৱধানে কৰক ব্যৱসায়ৰ সৈতে জড়িত অধিক তথ্য লাভ কৰক দূৰৱৰ্তী দলৰ সৈতে যোগাযোগ ৰাখক ই আপোনালোকৰ সঠিক ফলাফল লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব কাৰ্যালয়ত কামৰ যি নীতি সলনি কৰিবলৈ চেষ্টা কৰক স্বামী স্ত্ৰীৰ মাজত চলি থকা পাৰ্থক্যই পৰিয়াল ব্যৱস্থা প্ৰভাৱ পেলাব পাৰে অপ্ৰয়োজনীয় হাঁহি ধেমালিত বেছিকৈ সময় নেখেদিব আজি দিনটোৰ কৈছে যে আৰম্ভণিৰ সময়ছোৱাত পেটৰ লগত জড়িত সমস্যা অসুবিধাৰ সৃষ্টি কৰিব পাৰে কিন্তু অলপ সাৱধানে আপোনাকো সুস্থ কৰি ৰাখিব গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আহাৰ নোখোৱাকৈ কোনো কাম তৎক্ষণাত নকৰিব হেভি কাম বিশেষকৈ ধ্যান ৰাখক আজি পৰিয়াল ব্যৱস্থাত সঠিক সমন্বয় আৰু অনুশাসন বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব আৰু আপুনি সফল হ'ব বুলি কৈছে আজি ল'ৰা ছোৱালীৰ পুনৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে চৰকাৰী বিষয়ৰ পৰা হয়তো আজি কিছু সকাহ পাব পাৰে কিবা এটা ভাল খবৰ পাব পাৰে আজি কাৰোৰ কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব বেলেগৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব ঘৰখনত তৰ্ক পেচাল নকৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক নহ'লে আবেগেৰে
বুৱাই নিজৰে ক্ষতি কৰিব পাৰে আজি পিতৃ মাতৃৰ লগত বিশেষকৈ সন্তানৰ লগত বিশেষকৈ বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগে পিতৃ মাতৃয়ে অত্যধিক অনুশাসন জাপি দিলে তেওঁলোকৰ স্বভাৱক অধিক জেদি কৰি তুলিব পাৰে এই সময়ত যিকোনো ধৰণৰ আন্দোলনৰ পৰা তৰ্কৰ পেচালৰ আপোনালোকে আঁতৰি থাকক বুলি কৈছে নহলে নিজৰে সমস্যা হ'ব পাৰে বুলি কৈছে অত্যধিক কামৰ বাবে সকলো কামত সম্পূৰ্ণ গুৰুত্ব দিব নোৱাৰিব পাৰে আজি ফোন কল বা কৰ্মচাৰীসকলৰ সহায়ত কৰ্মৰ ক্ষেত্ৰত ভাল শৃংখলা থাকিব অফিচৰ পৰিৱেশত বা কৰ্মৰ ক্ষেত্ৰত যি পৰিৱেশত সহকৰ্মীসকলক বেছি বিশ্বাস নকৰিব কাৰণ কেৱল নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক কিছু ক্ষেত্ৰত কিছুমান সিচুৱেশ্যন চাই লৈ পেলাই বৈবাহিক জীৱনত মধুৰতা থাকিব বৈবাহিক বা বিবাহিত লোকসকলে বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগে অবিবাহিত মানুহে বিবাহৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰটোত যদি আপোনালোকৰ ৰক্তচাপ বা ডায়েবেটিছৰ সৈতে জড়িত সমস্যা আছে তেন্তে একেবাৰে অসাৱধান নহ'ব দৈনন্দিন যি কাম কাজ খাদ্যাভ্যাস সংগঠিত কৰি ৰখা খোৱা-বোৱাৰ ক্ষেত্ৰত মেইনটেইন কৰক চাই চিতি আপোনালোকে খাদ্যপাতিবোৰ খাওক নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি আপোনালোকৰ বিশেষ ব্যক্তিৰ সৈতে কথা বতৰা হ'ব পাৰে আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব বুলি কৈছে বৃত্তিৰ সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক আজি শিশুৰ শিক্ষাৰ সন্দৰ্ভত কৰাৰ যি প্ৰচেষ্টা সফল হ'ব আজি উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকক আজি সফলতা পালে আপোনালোকৰ পক্ষলৈ আহিব সেইসকল লোক বুলি কৈছে উচ্চ শিক্ষাৰ বাবে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিবা এটা সমস্যা হ'ব পাৰে গতিকে অলপ ধ্যান দিব মানসিক চাপে কিছু লোকক আজিনটো আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব অৰ্থাৎ আপোনালোকৰ ওপৰত বিশেষকৈ চিন্তাবোৰে যাতে বেছিকৈ প্ৰভাৱ বিস্তাৰ নকৰে তাৰ প্ৰতি ধ্যান ৰাখক কোনো আত্মীয়ৰ লগত সম্পৰ্কবোৰ বেয়া হ'বলৈ নিদিব আজিনটো ধ্যান ৰাখিব ব্যৱসায়ত দীৰ্ঘদিন ধৰি বাকি থকা যিকোনো পেন্ডিং কাম সম্পূৰ্ণ কৰিব পাৰিব ইয়াৰ উপৰি কৈছে যে কৰ্মৰ ব্যৱস্থাও উন্নত হ'ব মনত ৰাখিব যে কোনো সহকৰ্মীৰ লগত কোনো ধৰণৰ মতানৈক্য হ'ব নালাগে নিয়োজিত লোকসকলে কামৰ প্ৰতি অতিৰিক্ত বিশেষকৈ কষ্ট কৰিব কামৰ আপোনালোকৰ বুজাৰো বৃদ্ধি পাব বুলি কৈছে আজি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় পাব বন্ধুৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব পাৰে দৈনন্দিন ৰুটিন কিছু অলপ সমস্যা হ'ব পাৰে মানসিক চাপ আৰু হতাশাৰ ঋতুভিত্তিক ৰোগৰ পৰা নিজৰ পৰিয়ালক ৰক্ষা কৰক নিজক ৰক্ষা কৰক বুলি কৈছে বৰ্তমান সময় খোৱা-বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব টাইম টেবুল মেইনটেইন কৰি চলক বুলি কৈছে ঘৰখনৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ সৈতে জড়িত কিছুমান পৰিকল্পনা আজি নতুন হ'ব পাৰে কিছুদিন ধৰি চলি থকা সমস্যাসমূহ আত্মীয় বা পৰিয়ালৰ সদস্যৰ সহায়ত আজি দিনটোত সমাধান হ'ব পাৰে আজি বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে যাৰ বাবে অতি মানসিক চাপমুক্ত অনুভৱ কৰিব এই সময়খিনিত কৈছে যে আপোনালোকে খং নিয়ন্ত্ৰণ কৰক আজি বহু বিষয়ত ধৈৰ্য আপোনালোকে ধৰিব লাগিব ধৈৰ্য ধৰি কামখিনি কৰাটো প্ৰয়োজনীয় অন্যথা খং আৰু অসাৱধানতাৰ বাবে কিছু লোকৰ সমস্যাবোৰ বাঢ়িব পাৰে অচিনাকি মানুহৰ লগত লেনদেন কৰাৰ সময়ত সাৱধান হওক নেতিবাচক প্ৰৱণতা থকা ব্যক্তিও আপোনালোকৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে বেয়া মানুহৰ লগত কেতিয়াও নাথাকিব আঁতৰি থাকক আজি ব্যৱসায়ত গাফিলতিৰ বাবে এটা ডাঙৰ অৰ্ডাৰ বা চুক্তি বাতিল হোৱাৰ সম্ভাৱনা আছে অতি গুৰুত্ব সহকাৰে কামখিনি কৰিব লাগিব অতিৰিক্ত কামৰ বাবে উচ্চ বিষয়ৰ হেঁচাও পৰিব টেঙা মিঠাৰ আপোনালোকৰ প্ৰেমৰ বা বৈবাহিক জীৱনত সম্পৰ্ক থাকিব বৈবাহিক সম্পৰ্ক সমস্যাৰ সৃষ্টি কৰিব পাৰে বৈবাহিক সম্পৰ্ক বিশেষকৈ সাৱধান হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক ব্যস্ততাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত দিনটোৰ শেষৰ ফালে অলপ প্ৰভাৱ পেলাব পাৰে কিছু শাৰীৰিক দুৰ্বলতা বা শৰীৰ বিষয়ৰ সমস্যা হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু আপোনালোকে ধ্যান দিব লাগিব কেয়াৰফুল হ'ব লাগিব বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনু ৰাশি পৰিয়ালৰ সদস্যৰ সৈতে ব্যক্তিগত কাম-কাজ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আজি ঘৰ দোকান কাৰ্যালয় আদি মেৰামতি আৰু উন্নতি পৰিকল্পনা কিছু লোকে কৰিব পাৰে কিছু লোকে ঘৰৰ বাবে কৰিব পাৰে দোকানৰ বাবে কাৰ্যালয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কিছু পৰিকল্পনা কৰি আগবাঢ়িব দিনটো কিছু সময় কোনো আধ্যাত্মিক কাম বা ধৰ্মীয় স্থানত কটাওক মানসিক শান্তি লাভ কৰিব আজি উৰা বাতৰিৰ প্ৰতি গুৰুত্ব নিদিব নহ'লে ইয়াৰ বাবে আপোনালোকৰ স্বভাৱত ইগো হিংসিং আদি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে নিজৰ কামৰ প্ৰতি নিষ্ঠাবান হৈ থাকক আয়ৰ লগতে খৰচৰ কথাও আপোনালোকক প্ৰকাশ পাব বুলি কৈছে আপোনালোকৰ অৰ্থাৎ খৰচ পাতিবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপে অসুবিধাৰ সৃষ্টি কৰিব পাৰে কেৱল বৰ্তমান কাম-কাজতে মনোযোগ ৰাখক যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আজি ধনৰ লেনদেনত সাৱধান হওক কাৰণ আপুনি প্ৰতাৰিত হ'ব পাৰে পৰিয়াল আৰু ব্যৱসায়িক কাম-কাজৰ মাজত সঠিক ভাৰসাম্য থাকিব
যুৱক যুৱতীসকলে তেওঁলোকৰ বন্ধুত্বক লৈ গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। দিনটোৰ ব্যক্তিগত বা পাৰিবাৰিক সম্পৰ্কৰ যিকোনো সমস্যাৰ সমাধান হোৱাৰ পৰা সকাহ পাব। দিনটোৰ প্ৰথম ভাগত বৰ্তমান বতৰৰ বাবে এলাহ আৰু অসাৱধানতাৰ বাবে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে আপোনালোকে ডেইলি এক্সাৰচাইজ কৰক, ব্যায়াম কৰক বুলি কৈছে। আজি সমাজ বা সামাজিক কাম কাজত আপোনালোকৰ মনোৰঞ্জনমূলকভাৱে সময় অতিবাহিত হ'ব। কিছু লোকৰ নিজকে ব্যস্ত কৰি ৰাখক, যিকোনো কামতে ব্যস্ত কৰি ৰাখক, এনেই নাথাকিব। কাৰণ কিছুমান পুৰণি নেতিবাচক বিষয় উত্থাপন কৰিলে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্কও নষ্ট হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, আজি নিজকে কিবা এটা কামত ব্যস্ত কৰি ৰাখিবই বুলি কৈছে। আজি এই সময়খিনিত আপোনালোকৰ কৈছে যে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। বৰ্তমান সময়ত কিন্তু ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্বৰ প্ৰয়োজন আছে। আজি কিছুমান নেতিবাচক কথা আপোনালোকক সমস্যাৰ সৃষ্টি কৰিব পাৰে। বৰ্তমান ব্যৱসায়ত চলি থকা কামত নতুন কৃতিত্ব আহিব। এইবোৰৰ ওপৰত অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে, কাৰণ অদূৰ ভৱিষ্যতে অতি লাভজনক পৰিস্থিতি উপলব্ধ হ'ব। চৰকাৰী সেৱা লোকৰ ওপৰত অতিৰিক্ত কামৰ বোজা আহিব পাৰে। আপোনাৰ যিকোনো বিশেষ কামত জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'ব। ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামসমূহ উন্নতভাৱে আপোনালোকে কৰি নিব পাৰিব। অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা সাৱধান হ'ব লাগিব বুলি কৈছে। ইয়াৰ দ্বাৰা সমস্যাবোৰ বাঢ়িব পাৰে। আজি কামৰ বোজাৰ ক্ষমতাতকৈ বেছি হোৱাৰ বাবে আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব পাৰে। ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি কিন্তু বহুত বেছি কেয়াৰফুল হ'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। মকৰ ৰাশি, ব্যক্তিগত বিশেষকৈ আপোনালোকৰ কিছুমান কাম আজি আধৰুৱা হৈ থাকিব পাৰে। আজি মিশ্ৰিত ফলাফলৰ দিন, গতিকে কষ্ট কৰক। পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটো এটা উপযুক্ত সময়। ভাবি থকা কিছুমান কাম কাৰ্যকৰী কৰাৰ বাবে এটা উত্তম দিন বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত অধিক মনোযোগ দিব পাৰিব, মনোনিৱেশ কৰিব আৰু সফলতাও লাভ কৰিব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্নেহে ঘৰৰ ব্যৱস্থাৰ নিখুঁত কৰি ৰাখিব। অতিমাত্ৰা চিন্তাত সময় কটাব নালাগে, অন্যথা কিছু কৃতিত্ব হেৰুৱাই যাব পাৰে। লগতে বাহিৰৰ মানুহৰ দ্বাৰা প্ৰভাৱিত নহ'ব। নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ কেৱল ধন আৰু সময় অপচয় হ'ব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় মধ্যমীয়া। আপোনাৰ যিকোনো পৰিকল্পনা আৰু কামৰ পদ্ধতি নিজৰ মাজতে সীমাবদ্ধ কৰি ৰাখিলে ভাল হ'ব। অংশীদাৰিত্বৰে সম্পৰ্ক ব্যৱসায়ত অংশীদাৰসকলৰ সৈতে চলি থকা বিবাদৰ অন্ত পৰিব। সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। নিজৰ আৰ্থিক অৱস্থাৰ প্ৰতি নিশ্চয়কৈ যত্ন লওক। বৈবাহিক সম্পৰ্কৰ মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱক যুৱতীসকলৰ আৱেগিক মোহ বাঢ়িব পাৰে। দিনটোৰ প্ৰথম ভাগত কাহ চৰ্দিৰ সমস্যাৰ অনুভৱ কৰিব পাৰে। অসাৱধান নহ'ব, কাৰণ বৰ্তমান বতৰত নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। আজি দৈনন্দিন কাম কাজ সংঘটিত আৰু আপোনালোকৰ ইচ্ছা অনুসৰি পৰিচালিত হ'ব। কিছু সমাধানো বিচাৰি পোৱা যাব, যাৰ বাবে আপুনি আকৌ শক্তিৰে ভৰি থকা অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু কৃতিত্ব লাভ কৰিব বুলি আশা কৰা হৈছে। নিজৰ ওপৰত বিশ্বাস ৰাখক। আনৰ কথাত প্ৰভাৱিত হ'লে ক্ষতি হ'ব পাৰে। বিতৰ্কৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক, অন্যথা সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। এতিয়া কোনো ধৰণৰ লেনদেন কৰাৰ উপযুক্ত নহয়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। কৰ্মৰ ক্ষেত্ৰত যথেষ্ট ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে, কিন্তু কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল পোৱা যাব বুলি কৈছে। এই সময়ত কেৱল সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক আৰু কোনো নতুন কাম তৎক্ষণাত আৰম্ভ নকৰিব। ব্যৱসায়িক ক্ষেত্ৰতো ধ্যান ৰাখিব। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত পৰিস্থিতি অতি অনুকূল হ'ব। বৈবাহিক জীৱন সুখী হৈ থাকিব। দিনটোৰ শেষৰ ফাললৈ যদিও প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। দিনটোৰ শেষৰ ফাললৈ নহ'লে অন্যথা ভুল বুজাবুজিৰ বাবে সম্পৰ্কত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰণালীবদ্ধ দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস বজাই ৰখাটো প্ৰয়োজন আছে, অন্যথা আপুনি দিনটোৰ শেষাৰ্ধত দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু মকৰ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি, আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই ভাল আইডিয়া বা চিন্তাধাৰাই আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি কৰিব। পাৰিবাৰিক আৰু সামাজিক কাম কাজতো আপুনি অৱদান আগবঢ়াব। আজি আপুনি হঠাতে কোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াৰ পিছত মানসিক চাপমুক্ত অনুভৱ কৰিব বুলি কৈছে। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতিও বিশেষকৈ আগ্ৰহী হৈ থাকিব। আপোনাৰ পৰিকল্পনা আৰু কাম কাজ কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই ভুল উদ্দেশ্যত অপব্যৱহাৰ কৰিব পাৰে। এই সময়ত যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক। ব্যৱসায়িক ক্ষেত্ৰত লাভজনক ব্যৱসায়ৰ সম্পৰ্কীয় ব্যৱস্থা ৰৈ গৈছে। সম্পত্তি ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি এটা ডাঙৰ চুক্তি কৰাটো সম্ভৱ। ইয়াৰ উপৰি কৈছে যে ৰাজহুৱা ব্যৱসায়টো লাভৱান হ'ব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ওপৰত অতিৰিক্ত কামৰ বোজা আজিৰ দিনটোত পৰিব পাৰে। যিকোনো যাত্ৰাৰ সম্ভৱ আজিৰ দিনটোত
সৰু সৰু নেতিবাচক পাৰিবাৰিক বিষয়বোৰত আওকাণ কৰক সৰু সৰু কথাবোৰে কিন্তু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ডাঙৰ এটা কাৰ্যৰ সৃষ্টি কৰিব পাৰে ঘৰখনত গতিকে সৰু কথাত আপোনালোকে বেছিকৈ লাগি নাথাকিব এৰা ধৰাৰ মাজে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ উপকৃত হ'ব ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত মানসিক চাপৰ বাবে কামবোৰ কিছুমান আপোনালোকৰ কৰাৰ ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে কিছু লোকৰ মূৰৰ বিষ বা ভাগৰুৱা এটা অনুভৱ কৰিব পাৰে কিন্তু আপোনালোকে নিজৰ মনোবল বজাই ৰাখক যিকোনো বিচাৰধীন চৰকাৰী বিষয় দিনটো সমাধান কৰিব পাৰিব অভিজ্ঞ আৰু ধৰ্মীয় ব্যক্তিক লগ পালে আপোনালোকৰ মতাদৰ্শটো ইতিবাচক পৰিৱৰ্তন আহিব ভাল মানুহৰ লগত যেতিয়া লগ পাব ধৰ্মীয় ব্যক্তিক লগ পাব যেতিয়া মানসিক শান্তি লাভ কৰিব জনাশুনা মানুহক লগ পালে দুটা কথা জানিব পাৰিব শিকিব পাৰিব মনলৈ পজিটিভিটি আহিব বুলি কৈছে লগতে ঘৰখনৰ শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ পৰিকল্পনা হ'ব পাৰে আজি এই সময় চৰম কষ্টৰ প্ৰয়োজন আছে এলাহৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে আপোনালোকৰ এই নেতিবাচক অভাৱবোৰ আঁতৰাই পেলাওক এলাহ ভাৱবোৰ মনৰ পৰা আঁতৰাওক যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে অত্যধিক আড্ডা আৰু গুজব কৰি সময় নষ্ট কৰাটো উচিত নহয় ব্যৱসায়ত কিছু সমস্যা ঘটাৰ বাবে মনটো অলপ অশান্ত হৈ থাকিব পাৰে দিনটোৰ শেষৰ ফাললৈ অৱশ্যে কিছুমান বিশেষ মানুহৰ সহায়ত আপোনালোকৰ সমস্যাবোৰো সমাধান হ'ব বুলি কৈছে নিয়োজিত লোকসকলে বিষয়সকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে সময়মতে নিজৰ লক্ষ্যৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক নিজৰ যি টাৰ্গেট আছে যি লক্ষ্যলৈ আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অনুভৱ হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ডেটিং কৰাৰ সুযোগ থাকিব দিনটোৰ শেষৰ ফাললৈ ব্যায়াম আৰু যোগাসনৰ দৰে কামবোৰ নিয়মীয়া কৰি ৰাখক ব্যায়াম কৰক যোগাসনৰ দৰে যিখিনি কাম আছে সেইখিনি কণ্টিনিউৱাছ আপোনালোকে কৰক নিয়মীয়াভাৱে কৰক পেশীৰ টান আৰু বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে কিছু লোকৰ গতিকে সাৱধানো হ'ব লাগিব বৰ্তমান সময়ত শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি এই সময়খিনিত আপোনাৰ আধিপত্য আৰু সন্মান গ্ৰহি তোলাৰ বাবে সৰ্বোত্তম সময় বুলি কৈছে আপুনি আধ্যাত্মিক আৰু অধ্যয়ন সম্পৰ্কৰ কামৰ প্ৰতি আজি আগ্ৰহী হ'ব মানসিক শান্তি অনুভৱ কৰিব কিছু সামাজিক বা ৰাজনৈতিক কাম-কাজত নিজৰ উপস্থিতি বজাই ৰাখক যিসকলে সামাজিক বা ৰাজনৈতিকভাৱে জড়িত ওতপ্ৰোতভাৱে আজি কেতিয়াবা এনে লাগিব যে ভাগ্য আপোনালোকৰ পক্ষত নাই আপোনালোকৰ লাকটো বেয়া ভাগ্য বেয়া এনেকুৱা ধৰণৰ এটা মনৰ ভাৱ আহিব পাৰে কিন্তু নেতিবাচকতাৰ অনাৰ পৰিৱৰ্তে বেয়া থিংকিংবোৰ মনলৈ অহাৰ পৰিৱৰ্তে বিশেষকৈ আপোনালোকৰ কৰ্মৰ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব মনৰ পৰা সেই নিগেটিভ চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ সমৰ্থন নিশ্চয়কৈ পালন কৰক আজি স্থবিৰ হৈ থকা ব্যৱসায়িক কাৰ্যকলাপে গতি লাভ কৰিব আপোনাৰ ইচ্ছামতে কামবোৰ হ'ব মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে কমিছন সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰী বিষয়ত সাৱধান হ'ব লাগিব আজি নিজৰ কামত জীৱন সংগীৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লওক আপোনাৰ মনোবল বৃদ্ধি পাব আৰু পাৰস্পৰিক সম্পৰ্কটো মধুৰতা থাকিব দিনটোৰ প্ৰথম ভাগত বতৰৰ পৰা নিজকে ৰক্ষা কৰক বিশেষকৈ আপোনালোকৰ খোৱাবৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বতৰ অনুযায়ী খাদ্য খাওক আপোনালোকৰ জীৱনশৈলী ভালদৰে সংগঠিত কৰি ৰাখক গেছ আৰু বদহজমৰ সমস্যা কিছু লোকৰ হ'ব পাৰে আজি পাৰিবাৰিক যিকোনো সমস্যাৰ সমাধানত আপোনালোকৰ বিশেষ অৱদান থাকিব মানুহে আপোনালোকৰ কামৰ শলাগ ল'ব দিনটো কিছু স্বাভাৱিক হ'ব কিন্তু আপোনালোকৰ সামৰ্থ্যৰে আপুনি আপোনালোকৰ ইচ্ছামতে কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজি এই সময়ত সঠিক বাজেট বনোৱাৰ গুৰুত্বপূৰ্ণ যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাৰ প্ৰয়োজন আছে অসাৰ ধেমালি আৰু কাম-কাজত সময় নষ্ট নকৰিব নিজৰ কামত ব্যস্ত থাকক ব্যৱসায়িক কাম-কাজ একেই থাকিব আজিৰ দিনটোত কেতিয়াবা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে অভিজ্ঞ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব আজি ঘৰৰ পৰা কিছু লোকে অফিচৰ কাম বা নিয়োজিত লোকসকলে কিছু কৰিব লগা হ'ব পাৰে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি দিনটোত কৰ্মৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব বৈবাহিক জীৱনত থাকিব মধুৰতা বুজাবুজি থাকিব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ অসাৱধানতাই আপোনালোকৰ বাবে দূৰত্বৰ সৃষ্টি কৰিব পাৰে ভুল বুজাবুজিৰ বাবে সম্পৰ্ক বিনষ্ট কৰিব পাৰে গতিকে ধ্যান ৰাখক ইজনে সিজনৰ আৱেগক বুজি পাব লাগিব আনৰ প্ৰেমৰ লগত কিন্তু আপোনালোকৰ প্ৰেম জীৱন তুলনা নকৰিব কাৰণ সকলোৰে লাইফষ্টাইল সকলোৰে প্ৰেম জীৱন বেলেগ গতিকে ধ্যান ৰাখিব প্ৰেমৰ সম্পৰ্কত কিন্তু সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ফাললৈ ধ্যান ব্যায়াম আদিৰ বাবে কিছু সময় লওক নিজৰ ভাল লগা কামত কিছু টাইম স্পেণ্ড কৰক ভাল এটা প্ৰতিফলন দেখিব অত্যধিক ভাগৰুৱা হোৱাৰ বাবে কিছু লোকৰ কিন্তু মূৰৰ বিষ দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতি ক্ষেত্ৰত কিন্তু অলপ মীন ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক আজি এই সময়খিনিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন পঢ়া শুনাৰ ক্ষেত্ৰত কিবা এটা যদি কনফিউজন আছে ডাউট আছে
জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক, শিক্ষাগুৰুৰ পৰা পৰামৰ্শ লওক, নিশ্চয়কৈ উপকৃত হ'ব। মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব।